এই উক্ত ঘটনাটো আমি যোৱাকালি ঘটনা হয়। যোৱাকালি ঘটনাটো আজি আমি অৱগত হৈছোঁ। যিহেতু মানে অৱগত হৈছোঁ, ইয়াত তেখেতৰ পৰিয়ালৰ লোকে আমাক অৱগত কৰিছে যে আমাৰ ল'ৰাটোকে এনেকৈ গুৰুত্বভাৱে তাত প্ৰহাৰ কৰিছে। তাৰ যিজন মেনেজাৰ, যিজন মানে ঠিকাদাৰ অংকুৰ শইকীয়া, তেখেতৰ মেনেজাৰে মানে এই ল'ৰাজনক, আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰাজনক মানে গুৰুত্বভাৱে প্ৰহাৰ কৰিছে। আৰু আজি আমাৰ যেতিয়া পৰিয়ালৰ লোকে জনাইছে, আমি ইতিমধ্যে গেলেকী থানা প্ৰশাসনৰ লগতো আমাৰ বিষয়ববীয়াই অলৰেডি যোগাযোগ কৰিছে। যোগাযোগ কৰাৰ পিছত গেলেকী প্ৰশাসনে অলৰেডি এই কথাটো এজাহাৰখন লাকুৱা থানাত এজাহাৰখন দাখিল কৰিবলৈ কৈছে। তেখেতৰ পৰিয়াল যিটো আমাৰ যিজন ল'ৰা দুখ পাইছে, তেখেতৰ পৰিয়ালে অলৰেডি লাকুৱা থানাত এজাহাৰ দাখিল কৰিবলৈ যাব। এতিয়া তাৰপিছতে ঘটনাটো হ'ল যে আজি এই ONC DSA কলনীত এই ল'ৰাজন আজি ONC DSA কলনীত আজি কেইবাবছৰ ধৰি পাৰ্মানেণ্ট পোষ্টত তেখেতে চাকৰি কৰি আছে। আৰু এই গেলেকী DSA কলনীত আমাৰ 57টা পাৰ্মানেণ্ট ৱৰ্কাৰ আছিলে। তাৰে মাত্ৰ 19টা ল'ৰাহে আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ইয়াত চাকৰি কৰি আছে। যিহেতু এই সম্পূৰ্ণ DSA কলনীটো আমাৰ বাগানৰ নিজা বাগানৰ মাটিত আমাৰ অলৰেডি এই DSA কলনীটো বহিছে। কিন্তু আমি বাৰম্বাৰ আমি ইয়াত আৰ্টছাই আমি দাবী জনাইছিলোঁ যে ইয়াত আমাৰ গেলেকী থলুৱা ল'ৰাখিনিক ইয়াত নিয়োগ কৰক। কিন্তু তেখেতসকলৰ ঠিকাদাৰজনৰ লগত কেইবাবাৰ আমি আলোচনাটো বহিলোঁ। তেখেতসকলে ক'লে যে এই ল'ৰাখিনিক কোনোভাৱে আমি ইয়াৰ পৰা তেখেতসকলক ট্ৰান্সফাৰ কৰিব নোৱাৰোঁ আৰু তেখেতসকলক আমি কোনো ধৰণে চাকৰিৰ পৰা উলিয়াব নোৱাৰোঁ। তাৰপিছতে আজি মানে তেওঁলোকে গোপনভাৱে ইয়াৰ পৰা গেলেকীৰ পৰা ল'ৰাখিনিক এটা কৈ 4-5টাকৈ ল'ৰাখিনিকে ইয়াৰ পৰা অলৰেডি ট্ৰান্সফাৰ কৰি আছে। 4-5টাকৈ ল'ৰাখিনি ইয়াৰ পৰা ট্ৰান্সফাৰ কৰি আছে। তাৰে ভিতৰত আজি আমি গম পাইছোঁ যে এই আমাৰ যিখিনি ল'ৰাক 4-5টাকৈ ট্ৰান্সফাৰ কৰিছে, তাত মেনেজাৰে ঠিকাদাৰে মানুহ লগাই, মেনেজাৰৰ মানুহ লগোৱাই এই ল'ৰাখিনিক ডেইলি প্ৰহাৰ কৰিছে। কালি মানে যিজন ল'ৰাক অলৰেডি প্ৰহাৰ কৰিছে, বেয়াকৈ প্ৰহাৰ কৰিছে, তেওঁ বহুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে। আৰু আগতো আজি কেইবাদিনৰ আগতো মানে 4জন ল'ৰাক প্ৰহাৰ কৰিছে। টোটেল এতিয়ালৈকে সৰ্বমুঠ 4-5জন ল'ৰাক তেখেতসকলে প্ৰহাৰ কৰিছে। ইয়াত আমি অলৰেডি এটা কথা আমি ইয়াত গম পাইছোঁ যে এইটো এটা ষড়যন্ত্ৰ চলি আছে। ইয়াত এই যিখিনি আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা, তেখেতসকলক ইয়াৰ পৰা চাকৰিৰ পৰা তেখেতসকলক উলিয়াবলৈ এটা ডাঙৰ ষড়যন্ত্ৰ, এইটো ঠিকাদাৰ আৰু ONC কৰ্তৃপক্ষৰ ডাঙৰ ষড়যন্ত্ৰ এটা চলি আছে। আৰু ইয়াত আজি এটা কথা আমি গম পাইছোঁ যে যেতিয়া এখেতসকলৰ পৰিয়ালৰ যিজন ল'ৰাই অলৰেডি গুৰুতৰভাৱে আহত হৈছে, সেইজন ল'ৰা গেলেকী থানাত অলৰেডি লাকুৱা থানালৈ এজাহাৰ দাখিল যাবলৈ ওলোৱাত সেই ল'ৰাজনক ইয়াত মেনেজাৰে মাতি সেই ল'ৰাজনক অলৰেডি জনাইছে যে তুমি যদি এজাহাৰ দাখিল কৰিবা, তোমাক চাকৰিৰ পৰা আমি অলৰেডি উলিয়াই দিম। অলৰেডি এই ল'ৰাজনক চাকৰিৰ পৰা উলিয়াবলৈ সেই মেনেজাৰৰ কোন হয় আমি সুধিছোঁ। মেনেজাৰজন ইয়াত লোকেল বাসিন্দা নহয়। মেনেজাৰজন অলৰেডি ক'ত অথৰিটি পালে তেখেতক চাকৰি পৰা উলিয়াবলৈ, নে ঠিকাদাৰে অথৰিটি পালে? ইয়াত আমি এটা কথা স্পষ্টীকৰণ দিছোঁ, এই উক্ত ঘটনাটোক লৈ যদি ONC কৰ্তৃপক্ষ বা প্ৰশাসনিক বিষয়ে এই ঘটনাটোৰ প্ৰতি যদি গুৰুত্বভাৱে নলয়, তেন্তে আমি আৰ্টছা গেলেকী উপশাখাই আজি যোৱাকালি আমি এক স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু সময়সীমা 24 ঘণ্টা বান্ধি দিম। অৰ্থাৎ 24 ঘণ্টাৰ পিছত এই গেলেকী DSA কলনী আমি অনিৰ্দিষ্টকালীন কাৰণে আমি বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। মই লাকুৱাত গৈছিলোঁ কাম কৰিবলৈ, খিলেশ্বৰ ভূঞা। আৰু এতিয়া মানে মই একো ব্যৱস্থা নাই, ট্ৰিটমেণ্টৰ কোনো একো কৰা নাই। তাৰমানে মই ভাত খাইছিলোঁ, মোৰ বিহেভ ভাত এটা মাতিলে, কি ক'লে হেৰি নহয়, কি ঢেঙৰ বঙালী, জোঠা ধোৱা ভঙালী, তই ধুবি বুলি ক'লে। মোক খং উঠিছিলে, কিন্তু মই হ'লেও সহ্য কৰি থাকিলোঁ। মই যেতিয়া কাঁহীখন থৈ পিনে আহিছিলোঁ আৰু মোক লৈ পিনে সি গিলাচত পানী খাওঁতে মানে ঘোচা মাৰি দিলে। তাৰপিছত মই পৰি পিনে মূৰত এইডোখৰত দুখ পালোঁ। তাৰপিছত মুখত গুৰিয়ালে চাট আৰু মুখত ঘোচা মাৰিলে, দাঁত 3টা হৈ গ'ল। তেখেতৰ অসীম চেতিয়া। ঘটনাটো লাকুৱা। মই কলনী DSA পৰা আমাক মানে ট্ৰেন্সফাৰ পঠিয়াইছিলে। এইটো আমাৰ ইয়াতে গেলেকী। তাৰপিছত আকৌ এসপ্তাহ থাকি মই কালি মায়ে ফোন মাৰিছিলে, বেটা আহি যাবা দেই বোলে, কালি বিশ্বকৰ্মা পূজা। মই কৈছোঁ নহয় মই ইয়াত পাতিম বোলো, মই তোমাৰ বজাৰ কৰিবলৈ আহিলোঁ বোলো। তাৰপিছত গৈ পিনে আৰু একো নাই কোৱা আৰু এইটো 11টামান বাজিলে, মানে ভাত খোৱা সময়ত আৰু। আৰু 18 ঘণ্টা কাম কৰোঁ তাত, 18-17 ঘণ্টা কাম কৰোঁ, এনি টাইম ৰৈ থাকিব। গেলেকীত আমি 6 ঘণ্টা 7 ঘণ্টা কাম কৰোঁ। মেডিকেল কৰিলে থানাৰ পৰা গৈছিলোঁ, থানাৰ পৰা মেডিকেল কৰালে, তাৰপিছত আকৌ এতিয়া আমাক লাকুৱাত পঠিয়াইছে মানে হেৰি দিবলৈ, 1000খন তাত দিবলৈ, 1000খন।
আকৌ মেনেজাৰেও কৈছে তহঁতি বোলে হেৰি নহয় তহঁতি দুটাই চাকৰি যাব বুলি ক'লে হা। তাৰপিছত মই কৈছোঁ কেলৈ মোৰ নিজৰ যিবোৰ কষ্ট পাইছোঁ মইহে জানিছোঁ বোলো মোৰ নিজৰ ফালৰ পৰাতো মোৰ চেফটি কৰিব লাগিব। আমাক কিছুৱে মাতিছিলে অচুকে লৈ গৈছিলে মোক বোলে হেৰি নহয় ব'ল মেনেজাৰটো চাম বুলি ক'লে। আপোনাক কি মানে কি এজাহাৰ দিবলৈ মনা কৰিছে মানে চাকৰিৰ পৰা উলিয়াই দিম কৈছে? মানে দুটাই চাকৰি যাব বোলে ক'লে দুয়ে ৰং হ'ব বোলে। ঠিক আছে।